বৰদলৈ ট্ৰফিত বেষ্ট পাৰফৰ্মেঞ্চ দিয়াৰ বাবে স্পেইনৰ মাৰ্ভেলাছ যি এফচি সেই এফচিলৈ চিলেকশ্যন হৈছে অসমৰ 17গৰাকীকৈ যুৱক আণ্ডাৰ 19 আৰু 17গৰাকী যুৱকৰ ভিতৰতে এজন হৈছে বিশ্বনাথৰ সৌৰভ কুমাৰ দে আৰু ইতিমধ্যে তেওঁ আছে আমাৰ সৈতে আমি তেখেতৰ পৰা কিছু আচলতে জানিবলৈ চেষ্টা কৰিম যে স্পেইনত তোমালোকে খেলিবলৈ সুবিধা পাবা বা তাত প্ৰশিক্ষণ ল'বৰ বাবে সুবিধা পাবা আৰু কি জনাবা কেনেধৰণে তোমালোকৰ এই খেলা ধূলাবিলাক আগবাঢ়ি আহিছিলে আজি ইমান ধুনীয়া এক সফলতা লাভ কৰিছা প্ৰচেছটো মানে আমাৰ বিশ্বনাথ চাৰিআলিত বৰদলৈ ট্ৰফিৰ ষ্টাৰ্টিং মানে ইয়াতে হৈছিলে ইয়াৰ পৰা চিলেকশ্যন পাই কিনে তেজপুৰত মানে ছেকেণ্ড ট্ৰাইলৰ কাৰণে ছেকেণ্ড ট্ৰাইলত আপোনাৰ তাৰ পৰা ফাইনেল ট্ৰাইলৰ কাৰণে গুৱাহাটীত হৈছিলে গুৱাহাটীত মানে 72টা টোটেল ল'ৰা আহিছিলে 72টাৰ পৰা কেইটামান ল'ৰা ৰিলিজ কৰি দিয়া হৈছে তাৰপিছত 38টা ৰাখিলে তো 38টাৰ পৰা আকৌ মানে আমাক গেম খেলাই কিনে তাৰ পৰা আকৌ 17টা ল'লে 17 আৰু প্লাছ 5টা ছাবষ্টিটিউটো লৈছে 25 এনেকুৱা কিমান দিনৰ বাবে যোৱা হ'ব স্পেইনলৈ আপোনাৰ 14 ডেজৰ কাৰণে লোৱা হ'ব বুলি কৈছে সৰ্বমুঠ 17গৰাকী আছে হয় আণ্ডাৰ 19 কেতিয়াৰ পৰা খেলা ধূলা আৰম্ভ কৰিছিলা মই আপোনাৰ ক্লাছ 7-8 মানৰ পৰা খেলা ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমাৰ ৰেলৱে ষ্টেচনত গ্ৰাউণ্ডতে প্ৰথম খেলিছিলোঁ তাৰপিছত তাত খেলি কিনে তাৰপিছত কাবুল হাজৰিকা বুলি এজন মানুহ আপোনাৰ কোচিং কৰাইছিলে তাৰ পৰা শিকিছিলোঁ অলপ যিখিনি শিকাইছিলে শিকিলোঁ তাৰ পৰা খেলি আপোনাৰ ডাঙৰ হওঁতে অলপমান গম পাইছোঁ এনেকৈ বাহিৰত ওলাব লাগে কিবা কিবি তাৰপিছত খেলি এনেকুৱা হ'ল আৰু এতিয়া বৰদলৈ ট্ৰফিত কেনেকুৱা আছিলে তোমাৰ প্ৰদৰ্শন বৰদলৈ ট্ৰফিত ভালে খেলিছিলোঁ আপোনাৰ মই ইয়াতে আমি ছেমিফাইনেল ইয়াত ফাইনেল পাইছিলোঁ তো ফাইনেল মই খেলিব নোৱাৰিলোঁ মোৰ এক্সাম থকাৰ কাৰণে তো ফাইনেল জিকি কিনে আকৌ ছেকেণ্ড জনেলটো আকৌ তেজপুৰত হৈছিলে তো তাত শুনিব পাইছোঁ আমাৰ টীমটো মানে নিজিকিলে তাতে হাৰিলে তাৰ পৰা মানে আকৌ বেলেগ টীমো গৈছে আপোনাৰ মেইন যিটো জৰ্জ ফিল্ডত হৈছিলে তাতে তো আমাৰ টীমটো ইয়াতে আপোনাৰ হাৰিলে প'ল' ফিল্ড তেজপুৰতে হাৰিলে ঘৰততো ভালে পাইছে দাদা মা চব আইতা চবে হেপ্পিয়ে হৈছে ঘৰৰ পৰা ছাপোৰ্ট কৰে তো সেইকাৰণে মই খেলিব পাৰিছিলোঁ ঘৰৰ পৰা এনেকুৱা মোক খেলৰ কথা ক'লে মানে একো প্ৰেছাৰ নিদিয়ে মানে চবেই ছাপোৰ্ট কৰে ভালকৈ গেম খেলিবলৈ মানে তাতে ভাল সফল হওক মানে এনেকুৱা কোনো প্ৰেছাৰ নিদিয়ে ঘৰৰ পৰা আৰু এতিয়া আগবাঢ়ি যোৱা মানে তাততো আপোনাৰ হ'ব আপোনাৰ 14 ডেজৰ কাৰণে মানে প্ৰেক্টিচ চিষ্টেমত হ'ব বুলি মানে জনা হৈছে গম পাইছোঁ মানে তাৰ পৰা যদি আপুনি মানে ভালকৈ গেম খেলোঁ মানে যদি চিলেকশ্যন তাতে স্কাউটিং কৰিব মানে মাৰ্বেলা এফচিত যদি পাওঁ তেনে স্পেইনৰ ভালে মানে ভাল তাতে অপৰচুনিটি পাব পাৰোঁ আৰু মানে তাত আশাটো কৰিছোঁ কি হয় এতিয়া মানে টাইম আছে হ'লেও ঘৰত এতিয়া প্ৰেক্টিচ কৰিম যিমান দিনলৈকে নিনিয়ে তিমান দিনলৈকে প্ৰেক্টিচ কৰিম যাতে পাওঁ জুলাই লাষ্ট মানত শুনিছোঁ এনেকৈ ডেট ফিক্স মানে গম পোৱা নাই উঠি অহা যিসকল নৱপ্ৰজন্মৰ খেলুৱৈ আছে বা তোমালোকৰ বয়সৰ কি ক'বা সকলোৱে চেষ্টা কৰি আছে আৰু যাতে গিভ আপ নকৰিলে হ'ল চবেই ভালকৈ আৰু প্ৰেক্টিচ কৰক যাতে এইটোত হোৱা নাই গম পালে আৰু প্ৰেক্টিচ কৰিলে তেতিয়া চবেই পাৰিব খেলিব থেংক ইউ ধন্যবাদ এয়া আছিলে সৌৰভ কুমাৰ দে বিশ্বনাথৰ এই যুৱকজনে যি স্পেইনলৈ জুলাই মাহৰ শেষলৈ তেওঁলোক আণ্ডাৰ 19ৰ যি 17গৰাকীকৈ যুৱক সেই যুৱকসকলৰ ভিতৰত এজন এই বিশ্বনাথৰ সৌৰভ কুমাৰ দেও তাতে স্থান লাভ কৰিছে আচলতে এই 17জন যুৱকৰ ভিতৰত আৰু সেয়া এক ভাল খবৰ অসমবাসী তথা বিশ্বনাথবাসীৰ বাবে এক গৌৰৱৰ কথা আৰু এনেদৰে দেখা গৈছে সৌৰভ কুমাৰ দে 17জন যুৱকৰ ভিতৰত তেওঁ নিজৰ যি স্থান সেই স্থান তেওঁ দখল কৰিবলৈ সক্ষম হৈছে আৰু বৰদলৈ ট্ৰফিৰ পাছতে তেওঁ জুলাই মাহৰ শেষৰ ভাগলৈ আচলতে স্পেইনৰ যি মাৰ্ভেলাছ এফচি সেই এফচিত তেওঁ গৈ 14 দিনৰ বাবে প্ৰশিক্ষণ ল'বগৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা